আত্মবিশ্বাসেৰে আগুৱাব আত্মনিৰ্ভৰ অসম। খানাপাৰাৰ পৰাই আৰম্ভ আত্মনিৰ্ভৰ অসমৰ সোণসেৰীয়া যাত্ৰা। 2 লাখ যুৱ উদ্যোগী হ'ব আত্মনিৰ্ভৰ অসমৰ প্ৰধান খনিকৰ। খানাপাৰাত 25,000 যুৱক যুৱতীক মুখ্যমন্ত্ৰীয়ে দিলে প্ৰথম কিস্তিৰ সাহায্য। চৰকাৰী চাকৰিয়ে 1.5 লাখৰ সংখ্যা পাৰ কৰিছে। আজিৰ পৰা আমি আত্মনিৰ্ভৰ অৰ্থাৎ কৰ্মসংস্থাপনৰ বাবে যি ঘোষণা কৰিছিলোঁ তাক আমি কাৰ্যকৰীকৰণ কৰা আৰম্ভ কৰিছোঁ। আজি আমি 25,000 ল'ৰা ছোৱালীক 2 লাখ টকাৰ অনুদানৰ বাবে নিৰ্বাচিত কৰিছোঁ। 1 লাখ টকা ৰাজ সাহায্য হিচাপে পাব আৰু 1 লাখ টকা তেওঁলোকে 3 বছৰ গেপ দি পৰৱৰ্তী 5 বছৰত সৰু ইনষ্টলমেণ্টৰ জৰিয়তে উভতাই দিব লাগিব আৰু চৰকাৰক তাৰ বাবে কোনো সুদ বা ইণ্টাৰেষ্ট দিব নালাগে। এইখন অসম এখন নতুন অসম। আজিৰ নতুন অসমত নতুন প্ৰজন্মই সপোন দেখিব পাৰে, কাৰণ 10 বছৰৰ পূৰ্বৰ সেইখন অসম এতিয়া পাহৰণিৰ গৰ্ভত। ইয়াত এতিয়া চাকৰিৰ দৰদাম নচলে। টকা খোৱাৰ ব্ৰত লৈ কোনো নবহে APSCৰ অধ্যক্ষৰ আসনত, যাৰ বাবে পূৰ্বে 1 কোটি টকাৰ দৰ উঠা চাকৰিবোৰ এতিয়া এটকাও নিদিয়াকৈ হাঁহি হাঁহি লৈ গৈছে মেধা আৰু দুখীয়া দৰিদ্ৰজনৰ সন্তানে। খানাপাৰাত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ শুভাৰম্ভ কৰি এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 10 বছৰ আগলৈ অসমত দীৰ্ঘকালীন যেতিয়া কংগ্ৰেছৰ শাসন চলিছিল, কোনো ল'ৰাৰ মনত ছোৱালীৰ মনত এই কথা বিশ্বাস নাছিল যে আমি চৰকাৰী চাকৰিত টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাম। কোনেও বিশ্বাস কৰিব পৰা নাছিল। আৰু চাওঁতে চাওঁতে সৰু এটা চাকৰিৰ বাবে টকা দিয়া, ঘোষ দিয়াৰ পৰিমাণ 1 কোটি টকালৈকে বৃদ্ধি পাইছিল। কংগ্ৰেছৰ দিনত APSCত এনেকুৱা ব্যক্তিক অধ্যক্ষ কৰি দিয়া হৈছিল যে যাৰ জীৱনত এটাই মাত্ৰ ব্ৰত আছিল যে নিবনুৱা ল'ৰা ছোৱালীৰ পৰা কেনেকৈ টকা লুণ্ঠন কৰিব পাৰি, কেনেকৈ ধন লুণ্ঠন কৰিব পাৰি। এনেকুৱা এটা পৰিৱেশ আছিল যে অংগনবাদী কৰ্মী, আশা কৰ্মী নিযুক্তি দিবৰ বাবেও ধনৰ লেনদেন হৈছিল। অসমত এনে এচাম মানুহ আছে যিসকলে নতুন প্ৰজন্মক সপোন দেখিবলৈ নিদিয়ে। তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, নৱপ্ৰজন্মক ডুবাই ৰাখিব লাগে হতাশা আৰু নিৰাশাৰ সাগৰত। কিন্তু আমি সেই বাতাবৰণক ওফৰাই সফলতাৰে চুব লাগিব সপোনৰ আকাশ। আন্দোলন আৰু হতাশা আমাৰ সমস্যা সমাধানৰ মসৃণ পথ হ'বই নোৱাৰে। তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। এচাম অসমত ব্যক্তি আছে যোনে আমাক সততে নিৰাশাৰ কথা কয়। নিৰাশাৰ এই বাতাবৰণৰ লগত আমি যুদ্ধ কৰিব লাগিব, কাৰণ নিৰাশাই আমাক পিছুৱাই লৈ যায়, নিৰাশাই আমাক পৰাজিত কৰে। আমাৰ অসমত এনেকুৱা কোনো সমস্যা নাই যাক আমি একেলগে সেই সমস্যাক আমি সমাধান কৰিব নোৱাৰোঁ। কোনে ভাবিছিল যে 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব, এটকাও ঘোষ দিব নালাগে? যোৱা 10 বছৰ আগলৈকে এনেকুৱা কোনেও কল্পনাও কৰিব পৰা নাছিল। সততে আন্দোলন, সততে হতাশা, ই কেতিয়াও সমাধানৰ ৰাস্তা হ'ব নোৱাৰে। কোনো এজন যুৱক যুৱতীয়ে সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা নাই। সেইসকল যুৱক যুৱতীয়েহে সফল হৈছে যোনে জীৱনক সংগ্ৰাম বুলি স্বীকাৰ কৰিছে। সংগ্ৰামক ভয় নকৰিব, পৰাজয়ক ভয় নকৰিব, কাৰণ এটা পৰাজয়েহে ভৱিষ্যতৰ জয়ৰ পৃষ্ঠভূমি তৈয়াৰ কৰে। আত্মনিৰ্ভৰ অসমৰ সুবিধা লাভ কৰা ৰাজ্যৰ 25,000 যুৱক যুৱতীলৈ মুখ্যমন্ত্ৰীৰ এটা সুন্দৰ পৰামৰ্শ। আপোনালোকে চাকৰিৰ সন্ধানত থকাতকৈ চাকৰি দিবলৈ পণ লওক।
এটা চৰকাৰী চাকৰিয়ে জীৱনৰ সপোনবোৰ ৰুদ্ধ কৰে কিন্তু একোটা ব্যৱসায় কিংবা উদ্যোগে জীৱনৰ সপোন বিশাল কৰে গতিকে চাকৰি লোৱাতকৈ চাকৰি দিবলৈ নতুন আন্দোলনৰ আখৰা কৰক সংগ্ৰাম আৰু পৰাজয়ক কেতিয়াও ভয় নকৰিব মই অনুৰোধ কৰিম আপোনালোকৰ মনত আপোনালোকৰ বুকুত ইমান সাহস আছে আপোনালোকে জব সিকাৰৰ পৰিৱৰ্তে জব গিভাৰ হোৱাৰ বাবে চেষ্টা কৰক অৰ্থাৎ আপোনালোকে এনেকে কাম কৰক যাতে দুজন লৰাক আপোনালোকে কৰ্ম সংস্থাপন দিব পাৰে চৰকাৰী চাকৰি আমাক এটা নিৰ্দিষ্ট জীৱনত আবদ্ধ কৰি ৰাখিব চৰকাৰী চাকৰিয়ালে চাকৰি পোৱা দিনাখনে তেওঁলোকৰ জীৱনৰ সপোনবিলাক শেষ হৈ যায় বহুতে ভাবে যে চাকৰি জীৱনৰ আৰম্ভণি কিন্তু মই নিজে দেখি অহা কথাটোৱে হ'ল যে চাকৰিয়ে জীৱনৰ সপোনবিলাক সেই দিনাখনে শেষ কৰি দিয়ে তাৰ পিছত গতানুগতিক অফিচত আহা নিৰ্দিষ্ট দৰমহা লোৱা আৰু মানসিক হেঁচাৰ মাজত চাকৰি কৰা কিন্তু উদ্যোগ এটা যেতিয়া আমি আৰম্ভ কৰোঁ ব্যৱসায় এটা যেতিয়া আৰম্ভ কৰোঁ হি জীৱনৰ শেষ নহয় হি জীৱনৰ আৰম্ভণিহে হয় আৰু এই সৰু উদ্যোগটোৱে আপোনালোকক এদিন আকাশ চুব পৰা পৰিৱেশলৈকে লৈ যাব পাৰে চাকৰিয়ে জীৱনৰ সপোন ৰুদ্ধ কৰে আৰু ব্যৱসায় আৰু উদ্যোগে জীৱনৰ সপোন মুকলি কৰে আত্মনিৰ্ভৰ অসমৰ ঋণ পোৱাসকলে চৰকাৰী চাকৰি কৰিব পাৰিবনে নাই হাজাৰ হাজাৰ যুৱক যুৱতীৰ মনত উদ্ভৱ হৈ থকা প্ৰশ্নটোৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে ক'লে তাৎক্ষণিকভাৱে একোজন যুৱ উদ্যোগীয়ে যদি চৰকাৰী চাকৰি পায় তেন্তে সেইজন ব্যক্তিয়ে উভতাই দিব লাগিব ঋণৰ টকা কিন্তু কোনো এজন প্ৰাৰ্থীয়ে যদি 5 বছৰৰ পিছত যিকোনো এটা চৰকাৰী চাকৰি লাভ কৰে তেন্তে সেইজনেহে ঘূৰাই দিব নালাগিব লোনৰ ধন কেতিয়াবা কেতিয়াবা প্ৰশ্ন হয় যে এই লোন পালে আমি চাকৰি কৰিব নোৱাৰো নেকি মই এটাই কথা কম যে এই লোন ললেও চাকৰিৰ বাবে আমি আবেদন কৰিব পাৰো তাত কোনো অসুবিধা নাই মাত্ৰ চৰকাৰী চাকৰি পালে আপোনালোকে লোনটো ঘূৰাই আমি চৰকাৰৰ পৰা পোৱা টকাখিনি ঘূৰাই দিব লাগিব আৰু 5 বছৰ পিছত যদি আমি চাকৰি পাওঁ তেতিয়াহলে এই টকাখিনিও আমি ঘূৰাই দিব নালাগে কাৰণ 5 বছৰ পিছত আমি টকা ঘূৰাই দিয়াৰ পৰিৱেশ নাথাকে কিন্তু তৎকালীনভাৱে যদি কোনোবাই চাকৰি পায় তেতিয়াহলে আপোনালোকে টকাকেইটা উভতাই দিব লাগিব কেৱল 25,000ই নহয় 5 অক্টোবৰত পুনৰ 75,000 যুৱক যুৱতীৰ বাবে মুকলি কৰা হ'ব বিজ্ঞাপন যি আঁচনিৰ জৰিয়তে ৰাজ্যৰ সৰ্বমুঠ 2 লাখ যুৱ উদ্যোগী উপকৃত হ'ব সোণখেৰীয়া বাটেৰে আত্মনিৰ্ভৰ হ'ব পাৰিব ৰাজ্যৰ লক্ষ লক্ষ নতুন প্ৰজন্ম আজি 25,000 ল'ৰা ছোৱালীক আমি মাতিছো আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকি 75,000 ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব এই অহা মাহৰ 5 অক্টোবৰ তাৰিখে আমি আবেদনৰ পোৰ্টেল মুকলি কৰি দিম যাতে আৰু 75,000 হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰো অৰ্থাৎ সৰ্বমুঠ 2 লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিৰ জৰিয়তে আমি আত্মনিৰ্ভৰ অসমৰ ফালে লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম মুখ্যমন্ত্ৰীৰ লক্ষ্য কেৱল আত্মনিৰ্ভৰ অসম অভিযানেই নহয় ৰাজ্যৰ 2 লাখ যুৱ উদ্যোগীক প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সুবিধা দিয়াও লক্ষ্য হৈছে মুখ্যমন্ত্ৰীৰ ইতিমধ্যে অসমত এই আঁচনি ৰূপায়ণৰ বাবে প্ৰধানমন্ত্ৰীৰে আলোচনা কৰাৰ কথা ৰাজহুৱা সভাত উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ লক্ষ্য হ'ল আপোনালোকক প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিলৈ আপোনালোকক প্ৰস্তুত কৰা মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত এই আঁচনিখনৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু তেওঁ মোক কৈছে যে যিবিলাক ল'ৰা ছোৱালীয়ে 2 লাখ টকা ভাল কৰি ব্যৱহাৰ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই কওঁতে তেওঁ মোক কৈছে যে লাগিলে অসমত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ যি লক্ষ্য সেই লক্ষ্য মই বঢ়াই দিম যাতে প্ৰতিগৰাকী সফল যুৱক যুৱতীয়ে মুদ্ৰা লোনৰ ভৱিষ্যতৰ দিনত
অধিকাৰী হ'ব পাৰে। এই 2 লাখ ল'ৰা ছোৱালীক যদি আমি প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিলৈকে লৈ যাব পাৰোঁ, তেতিয়া আমাৰ অসমৰ সামগ্ৰিক যিটো পৰিৱেশ, সেই গোটেই পৰিৱেশটো সলনি হৈ যাব। কেমেৰা পাৰ্চন দীপাংকৰ আৰু বিনোদৰ সৈতে অভিলাষা বৰা আৰু তপন কুমাৰ ভূঞা, নিউজ লাইভ, গুৱাহাটী।